গুড আফটাৰনুন। আজি মই ভাবিছোঁ আপোনালোকক মই এতিয়া দহি এখন চাদৰ এখনত দহি গাঁঠি আছোঁ। মই ভাবিলোঁ দহি কথাটো আপোনালোকক এবাৰ দেখুৱাই দিওঁ। আপোনালোকেও ট্ৰাই কৰিব পাৰিব ঘৰতে। এতিয়া বিহুৰ ছিজন, গতিকে বিহুৰ টাইমত নিজৰ চাদৰখন দহি গাঁঠিবলৈ আপোনালোকৰো মন যায়, গতিকে আপোনালোকে কাৰোবাক দিব লাগে। গতিকে যদি আপোনালোকে নিজে শিকি লয় তেতিয়াহ'লে নিশ্চয় নিজে ট্ৰাই কৰিব পাৰিব ঘৰত। আহকচোন চাওঁ কেনেকৈ দহিটো কাটে। মই আপোনালোকক দেখুৱাই দিছোঁ। চাদৰৰ প্ৰথমতে এইখিনি এনেকৈ চিলাই ল'ব আপোনালোকে মেচিনত। এইখন মই অলৰেডি গাঁঠিয়ে আছোঁ বাৰু। ইয়াতে মই দুটামান গাঁঠি আপোনালোকক দেখুৱাই দিম। এইটো চাওক, ইয়াতে বেজি ল'ব এনেকৈ। বেজিত সূতা এডাল ভৰাই ল'ব এনেকুৱা 4ডালকৈ ভৰাই ল'ব আৰু এনেকৈ মোটাকৈ অকণমান যাতে ছিঙি নাযায়। তাৰপিছত আপোনালোকে সূতাটো এনেকৈ কেঁচা সূতাটো এনেকৈ উলিয়াই ল'ব। এনেকুৱা ধৰণে উলিয়াই ল'ব। এনেকৈ ৰেডি কৰি ল'ব। মইতো ৰেডি কৰিয়ে লৈছোঁ অলৰেডি। মানে গাঁঠিয়ে আছোঁ ন, সেইটো কাৰণে অলৰেডি মই ৰেডি কৰিয়ে লৈছোঁ। কৰি ল'ব দেই। তাৰপিছত এইটো ধৰক, এইটো বেজিটো এনেকুৱা চাব। এতিয়া এইটো যে চিলাই লোৱা আছে ন, এইটো ইয়াতে এতিয়া এনেকুৱা দেখিছোঁ। এতিয়া চাব, দেখুৱাই দিছোঁ। এইটো বেজিৰে এনেকৈ ইয়াতে পিন্ধাই ল'ব। এনেকৈ উলিয়াই ল'লে এইটো ইয়াতে এতিয়া আপুনি 5 টাইমছ আপুনি এনেকৈ গাঁঠি মাৰি দিব। 1 2 3 4 5 টাইমছ আপোনালোকে এইটো গাঁঠি ল'লেনে? দেখিছে? এইটো চাব। এতিয়া আপোনালোকে ইয়াত, মোৰ অকণমান দিগদাৰ হৈছিলে, মোৰ কেমেৰা ধৰা মানুহে, মই নিজে কৰি আছোঁ। ঠিক আছে, আপোনালোকে দেখিব পাইছে চাগৈ। এতিয়া চাব দেই আপোনালোকে। এইটো সূতাটো মইতো এনেকুৱা ৰেডি কৰি থৈছোঁ ন, এইটো চাব। এইটো এতিয়া মাজত এনেকৈ লগাই দিব আপুনি। এনেকৈ দেখিছেনে গাইজ? এতিয়া এনেকৈ গাঁঠি এটা মাৰি ল'ব। লৈ এইটো আপোনাৰ এই জোখত, মানে আপুনি যিমান দীঘল কৰিব তেনেকৈ এনেকৈ লৈ ল'ব। লৈ এনেকৈ গাঁঠি ইয়াতে আকৌ 3 টাইমছ দিব আপুনি। 1 2 3 টাইমছ গাঁঠি দিলে এনেকৈ। তাৰপিছত এইটো আগফাললৈ আনিলে, আনি এই দুটা সমানকৈ এনেকৈ লৈ এনেকৈ ধৰি ল'ব। ধৰি লৈ এতিয়া বেজিৰে এনেকৈ আপুনি এইটো চিলাই ল'ব। আপোনালোকৰ এইটো নিজৰ আইডিয়া, ধৰক নিজে কেনেকৈ এইটো কৰিব। এনেকৈ 2বাৰ 3বাৰ এনেকৈ ঘূৰাই কিনে আপুনি বেজিটোৰে এনেকৈ গাঁঠি মাৰি দিব, যাতে এইটো খোল খাই নাযায়। তাৰপিছত লাষ্ট টাইম আপুনি এই বেজিটো এই পিনিৰ ভিতৰেৰে এনেকৈ ভৰাই দিব। এইটো হৈ গ'ল। এইটো আপোনাৰ পিছত এইদৰে আপুনি এইটো সমানকৈ মিলাই কাটি ল'ব। মই বনাই আছোঁ না, এইটো সমানেই মই বনাই লৈছোঁ। এতিয়া আপুনি নেক্সট আকৌ এটা মই দেখুৱাই দিম আপোনাক দেই। এবাৰ দেখুৱাই দিছোঁ। এইটো ইয়াত আকৌ এনেকৈ গাঁঠি ল'ব। এইটো 1 2 3 4 5 টাইমছ হৈ গ'ল। এতিয়া 5 টাইমছ পিছত আকৌ নেক্সট এইটো এনেকৈ দি দিলোঁ তাতো। এতিয়া 1 এনেকৈ দি এইটো ধৰক, এইটো মিলাই ল'ব। কিমান দীঘল কৰিব এইটো মিলাই ল'ব। মই এনেকৈয়ে কৰোঁ আৰু দেই। আপুনি নিজৰ সুবিধামতে কৰি ল'ব। 1 2 3 হৈ গ'ল গাইজ। এতিয়া এইটো এনেকৈ আমি এইটো বেজটো এনেকৈ দিব। দি এইটো গাঁঠি দিব। 1 ঘূৰাই কিনে এইটো খুলি নোযোৱাকৈ মানে বেজটোৰে চিলাই ল'ব। এতিয়া লাষ্ট ফিনিচিং আপুনি বেজিটো এইটো ভিতৰে ভৰাই এনেকৈ হৈ গ'ল। আপুনি সমানকৈ কাটি বুজি পালেনে গাইজ?
এতিয়া আপোনালোকে নিশ্চয় নিজৰ চাদৰখন নিজে ঘৰতে গাঁঠিব পাৰিব, কাকো দিয়াৰ প্ৰয়োজন নাই। ঠিক আছে গাইজ, থেংক ইউ। মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব প্লিজ 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 ফ্ৰেণ্ডছ।